মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ হাতত আৰু কিমান সময় আছে ডিসেম্বৰ আৰু জানুৱাৰী মিলাই প্ৰায় 2 মাহ নহয়নে চাব গলে খুব কম সময় তোমালোকৰ হাতত আছে যদিও এই 2 মাহ কেনেদৰে ভালদৰে ইউটিলাইজ কৰিব লাগে সেই বিষয়ে লৈ আহিছো আজিৰ এই ভিডিওটো গতিকে ভিডিওটো সম্পূৰ্ণকৈ চাবা এই সময়ত বহু ছাত্ৰ ছাত্ৰীৰ মাইণ্ডত হয়তো আহিব পাৰে মোৰ একো পঢ়াই হোৱা নাই মাত্ৰ 2 মাহ আছে মই কেনেদৰে কি কৰিম কিন্তু তো কথাটো হল যে 60 দিন তোমালোকৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ 60 দিন হ'ব পাৰে যদিহে তোমালোকে হাৰ্ড ওয়াৰ্কৰ লগতে স্মার্ট ওয়ার্কো কৰা আজিৰ ভিডিওটো তোমালোকক টাইম টেবল নিদিও কেনেদৰে সময়খিনি ভালদৰে ব্যৱহাৰ কৰিব লাগে সেই বিষয়েহে কম প্ৰথমতে আহিছো এটা ডাঙৰ ভুলৰ কথা আলোচনা কৰিবলৈ ছাত্ৰ ছাত্ৰীসকলে কি কৰে কোনোবা এটা চ্যাপ্টাৰ ভিডিওটো অন কৰি বুজিবলৈ ট্ৰাই কৰে কিন্তু অকল সিনেমাৰ নিচিনা ভিডিওটো চাই গলেই তাক পঢ়া নুবুজায় সেইখিনি মাইণ্ডত খুব কম সময়ৰ বাবেহে থাকে গতিকে ভিডিওটো চোৱাৰ লগতে সবতকৈ ইম্পৰ্টেন্ট কথাটোৱে হ'ল যেটো মই ক্লাছৰুমতো বাৰে বাৰে কওঁ মেইন টেক্সট বুক ৰিডিং মেইন টেক্সট বুকখন খৰচি মাৰি পঢ়াটো খুবেই ইম্পৰ্টেন্ট যদিহে তোমালোকে গোটেই কথাখিনি মাইণ্ডত ফিট কৰিব বিচাৰিছা তাৰ পিছত দ্বিতীয়টো ভুল হ'ল ষ্টুডেণ্টসকলে কি কৰে এবাৰ পঢ়াৰ পিছত তাক আৰু ৰিভিজন নকৰে যাৰ ফলত কিছু সময় যোৱাৰ পিছত সেই কথাখিনি আকৌ এবাৰ পাহৰি যায় তাৰ পিছত বহুদিন পিছত যেতিয়া আৰু সাবজেক্টটো অধ্যয়ন কৰিবলৈ লয় তেতিয়া সম্পূৰ্ণ কথাখিনি নতুন নতুন যেন লাগে গতিকে যিখিনি তোমালোকে পঢ়া সেইখিনি এক্টিভ ৰিকল তোমালোকে কৰি থাকিবা সময়ে সময়ে ৰিভিজন কৰি থাকিবা যাতে তোমালোকৰ মাইণ্ডত কথাখিনি সম্পূৰ্ণৰূপে স্থায়ীভাৱে থাকি যায় কিছুমান ছাত্ৰ ছাত্ৰী এই সময়খিনিত কি কৰে টপাৰ্ছৰ নোট বা বিভিন্ন নোটছ পঢ়া ষ্টাৰ্ট কৰে কিন্তু টপাৰ্ছৰ নোটছ পঢ়ি পেলাই তোমালোকো টপাৰ হ'ব নোৱাৰা টপাৰ হ'ব কাৰণে কি কৰিব লাগিব তোমালোকে এনসিইআৰটি বা এসসিইআৰটি বুকখনেই পঢ়িব লাগিব এই প্ৰতিটো লাইন ভালদৰে বুজিব লাগিব তেতিয়াহে তোমালোকে ভাল ৰিজাল্ট এটা কৰিব পাৰিবা ইয়াৰ উপৰিও কিছুমান ছাত্ৰ ছাত্ৰীয়ে কি কৰে অসমীয়া বা এনেকুৱা লিটাৰেচাৰ সাবজেক্ট বিলাক পৰীক্ষাৰ আগদিনালৈকে পঢ়িম বুলি থৈ দিয়ে কিন্তু সেই সাবজেক্টটো সমানে ইম্পৰ্টেন্ট হয় আৰু তাতো বহুত কথাই থাকে গতিকে প্ৰত্যেকটো সাবজেক্টকে সমানে গুৰুত্ব দি সমান লেভেলত আমি প্ৰিপাৰেচন কৰিব লাগিব তেতিয়াহে সমানে প্ৰত্যেকটো সাবজেক্ট ভাল হ'ব আৰু গোটেইকেইটা সাবজেক্টত যেতিয়া ভাল মাৰ্কস আহিব তেতিয়া ৰিজাল্টটো অটোমেটিক্যালি ভাল আহিব কিছুমানে হয়তো ক'ব পাৰে যে আমি ছাত্ৰ ছাত্ৰীসকলক ভয় খুৱাই আছো আচলতে ভয় খোৱা নাই সজাগ কৰি আছো সজাগ কৰা আৰু ভয় খুৱাৰ মাজত এটা পাৰ্থক্য আছে যিসকল ছাত্ৰ ছাত্ৰীয়ে ভাল ৰিজাল্ট কৰিব বিচাৰিছে তেওঁলোকে নিশ্চয় আমাৰ ভিডিওবোৰৰ মেইন অৰ্থটো বুজি পাইছা তোমালোকে সজাগ হোৱা ভালদৰে পঢ়া তোমালোকৰ ৰিজাল্ট নিশ্চয় ভাল হ'ব তাত কোনো সন্দেহেই নাই এতিয়া আহিছো এই সমূহ বিষয়ত যদি তোমালোকক আৰু ভাল গাইডেন্স লাগে তেতিয়া হলে আমি এডুৱেট লাৰ্নিংৰ ফালৰ পৰা আৰম্ভ কৰিছো এইচএসএলসি এক্সাম সাকসেস বেচ 2026 যত তোমালোকক এই সমূহ কথাতে প্ৰপাৰলি গাইড কৰা হ'ব ইয়াৰ বিষয়ে যদি বেছিকৈ জানিব খুজিছা তলত দিয়া নম্বৰটো ফোন কৰিব পাৰা নেক্সট আৰু এনেকুৱা ভিডিও লৈ আহিম যত তোমালোকক কেনেদৰে প্ৰিপেয়াৰ কৰিব লাগে কেনেদৰে পঢ়িব লাগে কেনেদৰে ভাল ৰিজাল্ট কৰিব লাগে এই সম্পৰ্কে আলোচনা কৰিম